কেবিনেট অনুমোদন দিয়ে ৩১ বিঘা ১ কঠা ২ লেচা ভূমি এই মন্দিৰে পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা দিব বুলি আশাবাদী চৰকাৰ জনাইছো কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সকলোবোৰ সবিস্তাৰে সদৰি কৰে ৰাজ্যৰ তিৰুপতি তিৰুমালা দেৱস্থান মন্দিৰৰ বাবে ভূমিৰ অনুমোদন সোণাপুৰৰ আমেৰিগুগত হ'ব তিৰুপতি তিৰুমালা দেৱস্থান মন্দিৰ ভাগ কেবিনেটে অনুমোদন দিয়ে ৩১ বিঘা ১ কঠা ২ লেচা ভূমিৰ এই মন্দিৰে পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী ৰাজ্য চৰকাৰ আমি আগবঢ়াইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সেই মন্তব্য অসমত আৰু এটা তিৰুপতি তিৰুমালা দেৱস্থান নিৰ্মাণৰ কাৰণে আমেৰিগোগ আণ্ডাৰ পানবাৰী মৌজা সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ আমেৰিগোগ গাঁৱত পানবাৰী মৌজাৰ অন্তৰ্গত আমেৰিগাঁও গাঁৱত এটা তিৰুপতি তিৰুমালা দেৱস্থান নিৰ্মাণৰ কাৰণে আজি ৩১ বিঘা ১ কঠা ২ লেচা মাটি অসম চৰকাৰে আবণ্টন দিছে আৰু সেই মন্দিৰটো নিৰ্মাণ হোৱাৰ লগে লগে নিশ্চয়কৈ আধ্যাত্মিক ক্ষেত্ৰত এক নতুন পৰ্যটনৰ সংযোজন হ'ব আৰু এটা সুন্দৰ মন্দিৰ গুৱাহাটীৰ ওচৰতে আসাম টক্স আপোচবিহীন অসম কণ্ঠ